কালি মই ধুবুৰীৰ পৰা ইমান ডাঙৰ এটা ভোটে হাৰি আহিছোঁ আৰু এতিয়া আমি কৈ আকৌ একবাৰ ইলেকশ্যন খেলিম। আই এম নট প্ৰিপেয়াৰ্ড মেণ্টেলি। আমাৰ যিমান আমি প্ৰাৰ্থী য'ত উঠাম সিসকলৰ কাৰণে যে মই ভাল এটা কেম্পেইনাৰ হৈ যাওঁ সেইটোও মোৰ দলৰ কাৰণে যথেষ্ট। মই যদি এটা বিন্যাকান্দিত ব্যস্ত হৈ যাওঁ বাকী মোৰ কি হ'ব? কিন্তু এটা চিটটো মোৰ চিট। কিন্তু আপোনাক বিচাৰি আছে ৰাইজে এতিয়াও। চাওক, দেখা যাওক, টাইম মিলছে। কি ভাবে আমি আজি কোনো মন্তব্য নিদিওঁ। মই নতুন আহিছোঁ, কালি বিহাৰৰ ইমান ঝাটকা হৈছে, এইটোৰ ওপৰত যদি কোনো নতুন ডেভেলপমেণ্ট হয় আমি আপোনালোকক জনাই দিম। আমি আমাৰ উই আৰ হেপী ইন আৱাৰ হাউচ। যদি চবে মিলি ঘৰ বচাব বিচাৰে তেনে ঘৰ বাচিব। খালি আমি একজনে যদি বিচাৰো ঘৰ বাচিব লাগে নহ'ব না, বিহাৰৰ নিচিনা হৈ যাব। নতুন কিছু মানুহ নানিলে কেনেকুৱা হ'ব? নতুন আনিব লাগিব, মহিলা আনিব লাগিব, ইউথ আনিব লাগিব। এসব আমার চেষ্টা আছে। মই কোনো পার্টিক না কংগ্রেস না গৌরব গগৈ সাহেব না রাহুল গান্ধী কাক মই আহ্বান নাজানাওঁ। আমার একলা চলো নীতি যেটো আছে জাগাত আছে। যদি কেউ ভাবে নইলে আমি আমার একটা চলো খালাস, দেখা যাবো কি হবো।